off like a weapon, fuel to the top, got a filled up engine. In my thoughts obsession. Good morning guys, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আমি এইটো মন্দিৰ ঘৰ দেখা পাই আছে, এইটো মন্দিৰ ঘৰ আমি ৰং কৰিম আৰু গোটেই খৰচবোৰ দেখুৱাম আৰু কেনে ধৰে কৰিব লাগে এইটো আপোনালোকক এক্সপ্লেইন কৰি যাম। তো ভিডিওটো আপোনালোকে সকলোকে চাই থাকক। বৰ্তমান এইটো লৈ আহিছো আমি ৰং। আৰু এটা কথা আপোনালোকক প্ৰথমতে কৈলো, গোটেই মন্দিৰটো প্ৰথমতে প্ৰাইমাৰ মাৰিব লাগে আৰু প্ৰাইমাৰ মাৰাতে মোৰ খৰচ গৈছিল 3টা 1 লিটাৰৰ ৰং। এইটো 1 লিটাৰৰ ৰং হয়, এনেকুৱা 3টা বটল গৈছিল আৰু এটা বটলৰ দাম আছিল 270 টকা আৰু 3টা মিলি কিনা হৈছে মোৰ 810 টকা বাকি। আৰু এই ৰংবোৰ হৈছে পানীৰে মিক্স কৰি লগোৱা। ইয়াত লিখা আছে ওপৰত 1 লিটাৰ ৰঙত কিমান পানী মিক্স কৰিব লাগে। অলপ জুম কৰি দিম ৰব। 1 লিটাৰ ৰঙত ম্যাক্সিমাম 400। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, সকলো ৰঙতে বেলেগ বেলেগ ধৰণৰ পানী মিক্স কৰিব লাগে। আগৰটোত আছিল 400 ml আৰু ইয়াত দিয়া আছে আপোনাৰ এইটো এপ্লিকেশনত চালে দেখা পাব আপোনালোকে ইয়াত 700 ml ৰ পৰা 750 ml ক্লিন ওয়াটাৰ মিক্স কৰিবলৈ দিয়া হৈছে। তো গতিকে আপোনালোকে ৰংটো মিলাই চাব। আৰু এইটো হৈছে মোৰ ভিতৰৰ হিস্সা। ভিতৰত আমি লগাইছো বগা, ওপৰত প্ৰাইমাৰ লগা আছে, ইয়াৰ ওপৰত আৰু বগা লগাম। তো আপোনালোকে চাই থাকিব ভিডিওটো একেলগে। আৰু এইখিনি মই অলৰেডি লগাইছিলো আৰু তাৰ পিছত লগোৱা শেষ হোৱাৰ পিছত এইটো কমপ্লিট হল। কেনেকুৱা লাগিছে একবাৰ কমেন্ট কৰি জনাব শেষত। আৰু এইটো আমি কাঠাৰিৰে খুলিম আৰু খোলাৰ পিছত এইটো বগা, এইটো বগাটো আমি ভিতৰত লগাম যিহেতু ভিতৰত। আৰু পানীটো আমি ইয়াত লৈ লৈছো, এইটো 1 লিটাৰৰ হয় আৰু ইয়াত আমি 400 ml মিলাবলৈ কোৱা হৈছে, সেইকাৰণে 400 ml মিলাম আৰু এইটো আমি আধা পেলাই লম। আমি আইডিয়াতে এটা লৈ লম। এইটো 1 লিটাৰৰ বটল হয়, সেইকাৰণে আমি আইডিয়া এটা কৰিব পাৰিম। আপোনালোকে এনেকুৱা কৰিব পাৰে। 1 লিটাৰৰ বটল নাইবা এনেকুৱা 1 লিটাৰৰ টেমা ললেও হ'ব। মই এনেকুৱা এটা সৰু বাল্টিং লৈছো, আপোনালোকে বেলেগো ল'ব পাৰে। এই ঢালি লম আমি গোটেইখিনি, ঢালি লৈ পেলাই পানীটো মিক্স কৰি লম আৰু মিক্স কৰি পেলাই এনেকুৱা গলাম হাতেৰে, বা আপোনালোকে বাৰেৰেও গলাব পাৰে। মই হাতেৰে গলাইছো, হাতেৰে গলালে মানে ভালদৰে গলাব পাৰি নিজে। আৰু প্ৰথমে আমি দুখনমান বস্তা পাৰি লৈছো যাতে ৰংটো পৰি আহিলে পাকাটো যাতে আৰু দুবাৰ মুছিব লগা নহয়, তাৰ কাৰণে আমি এইটো পাৰি লৈছো। আপোনালোকেও পাৰি ল'ব পাৰিলে তো ভাল হয় আৰু। তো এইটো হল আপোনাৰ ৰোলাৰ। আমি ব্ৰাছেৰে ৰংটো কৰি পেলাই এইটো লগত ফিনিশিং কৰা ভাল হয় আৰু। তো মই প্ৰথমে ব্ৰাছেৰে কৰি লওঁ, তাৰপিছত এইটো আপোনালোকক দেখাবৰ কাৰণে এইটো মই এবাৰ মাৰি দেখাইছো। এনেকুৱা আপোনালোকে কাহিটো ল'ব পাৰে বা কিবা এটা বাল্টিঙতো ল'ব পাৰে, যেটো সুবিধা হয় আপোনালোকৰ এনেকুৱা ল'লেও হয়। এতিয়া মই ব্ৰাছেৰে মাৰি লৈছো, ওয়ালটো ব্ৰাছেৰে পুৰা ভালকৈ মাৰি লম, তাৰপিছত ৰোলাৰ লগত ফিনিশিংটো কৰি দিম। এতিয়া আমি ৰোলাৰ লগত ফিনিশিংটো দি আছো। ব্ৰাছ লগতে দিব পাৰি, কিন্তু ব্ৰাছ লগত দিলে কি হয়, কিছুমান গাটা কাটি থাকিলে সেইবিলাকত কমব নোখোজে, সেইকাৰণে আমি ব্ৰাছ লগত মাৰি লৈ পেলাই নেক্সট আমি ৰোলাৰ লগতে দিওঁ। আমাৰ কাম এতিয়া অলমোষ্ট কমপ্লিটেড, খালি মাজতে কালা কালা দেখা পাইছে বিলাকত ৰং দিব বাকি আছে আৰু আমাৰ গ্ৰিলটো দিব। বাহিৰত কমপ্লিট ৰং দিয়াৰ পিছত আমাৰ মন্দিৰৰ ৰিভিউটো এনেকুৱা। I'm about to go off like a weapon, fuel to the top, got a filled up engine. In my thoughts obsession, I will not stop. আপোনালোকক ইয়াত দেখাবলৈ মই অলপ চেষ্টা কৰিছো। প্ৰথমতে মই প্ৰাইমাৰ মাৰাতে গৈছে নিৰলেক প্ৰাইমাৰ 3 বটল 1 লিটাৰৰ 3 বটল 270 টকাকে, টোটেল হৈছে 810 টকা। আৰু নিৰলেক এক্সেল পেন মই যে বাহিৰত এইটো ওপৰত যে এইটো অৰেঞ্জ কালাৰটো লগাইছিলো, সেইটো হৈছে 2 বটল গৈছে 2 লিটাৰ। ইহতে কম্পিউটাৰত মিক্স কৰি দিয়ে, সেইকাৰণে ইহতে 500 টকাকে ধৰিছে। মোৰ 2 বটল গল 1000 টকা।
আৰু 3 নম্বৰ হৈছে নিৰলেক সুৰক্ষা প্লাছ এইটো হৈছে তলত মই হোৱাইট কালাৰটো লগাইছিলোঁ হোৱাইটটোত হৈছে এইটো 290 টকা লৈছে এক বটলতে মোৰ হৈছে আৰু ৰং আটিছেহে টোটেল মোৰ এনেকুৱা হৈছে 2100 আৰু প্লাছ মিস্ত্ৰী খৰচ 2000 টকা ধৰি থব পাৰে আপুনি আৰু মই যেহেতু নিজে কৰিছো মোৰ 2100 টকাই গল আপুনি এনেকুৱা এটা আইডিয়া লগাব পাৰে আৰু মোৰ মন্দিৰ ঘৰটো সাইজ হৈছে 6 স্কয়াৰ ফুট আপোনাৰটো কিমান হয় আপুনি এনেকুৱা আইডিয়া এটা লগাব পাৰে তো আজিৰ ভিডিওটো ইখিনি আছিল ভিডিওটো যদি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ